দুৰ্ভাগ্যজনক কথা আমাৰ ধৰ পুলিচৰ ক্ষেত্ৰতো তাৰমানে কি পুলিচ প্ৰশাসনেও আমি গম পাওঁ তাৰমানে কি ডিউটিও ঠিক সেনেকৈ কৰি আছে বুলি গম পাই আছোঁ, কিন্তু তাৰ মাজতে এনেকৈ কেনেকৈ লৈ যাই আছে গৰুবিলাক আমি ঠিক সেনেকৈ গম নাপাওঁ। এইটো তাৰমানে কি এতিয়া তাৰমানে আমাৰ ভয়ৰ মানে বিৰাট মানে এটা হেৰি হৈ পৰিছে। আমি বাহিৰত চাইকেল থ'ব নোৱাৰোঁ, বাইক থ'ব নোৱাৰোঁ আৰু সৰু এল্ট' গাড়ীও থ'ব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। কিছুমান তাৰমানে কি কেতিয়াবা হাঁহ মুৰ্গীও তাৰমানে কি চুৰ হৈ আছে। ছাগলীবিলাক তাৰমানে কি এনেকৈ থাকে, ছাগলীও বান্ধি ৰখা হয়, তাৰ পৰা কেতিয়া লৈ যায় তাকো তাৰমানে কি গম নাপোৱা হৈ পৰিছোঁ আমি। গতিকে অটো তাৰমানে কি আমাৰ বেছি দূৰতো নহয়, কুমাৰীঘাটৰ যিখন তাৰমানে কি আমাৰ থানা আছে, তাত তাৰমানে কি হয়তো তেখেতসকলে নাইট ডিউটি কৰা বুলিও আমি গম পাওঁ, কিন্তু কেনেকৈ লৈ যায় সেইটো গম নাপাওঁ। তেওঁলোকৰ কেনেকুৱা কি এইটো ডিউটি কৰি আছে তেওঁলোকেহে গম পাব এইটো। মোৰ গোহালিৰ পৰা হালোৱা গৰু এটা, মোৰ নিজে খেতি কৰা উপাৰ্জন কৰা গৰু এটা ৰাতি মোটামুটি 1:30-2টামান বজাত লৈ যায়। কিন্তু মোৰ মানে এতিয়া আৰ্থিক অৱস্থা একেবাৰে নাই। কথা হৈছে কিন্তু মই তেনেকুৱাকৈ মই চলি থাকোঁ, বেলেগৰ খেতি খালা আদি কৰি, মাটি খেতি কৰি আদি কৰি। কিন্তু মোৰ আজি 3 দিন হ'ল বহুত বিচাৰ খবৰ কৰিলোঁ, কিন্তু গৰুটোৰ কোনো সন্ধান পোৱা নাই এতিয়ালৈকে আজিলৈকে। গৰুটোৰ দামো 45-ৰ পৰা 50 হ'ব। ধৰ মোৰ লাখ টকীয়াই গৰু এটা লৈ গ'ল, এটা আছে, এইটো আৰু মিছা কৈ লাভ নাই। হালৰ গৰু এটা লৈ গ'ল, হালটোৱে লৈ গ'ল, সেইটোতো মোটামুটি 50-55 দাম পালোঁ হয়। কিন্তু এতিয়া মানে বহুত মানে বিচাৰ খবৰ কৰিলোঁ, কিন্তু ক'তো মানে অনুসন্ধান পোৱা নাই আজিলৈকে। সেইখিনিয়ে মোৰ ক'বলগীয়া কথা। দুৰ্ভাগ্যজনক কথা আমাৰ ধৰ পুলিচৰ ক্ষেত্ৰতো তাৰমানে কি পুলিচ প্ৰশাসনেও আমি গম পাওঁ তাৰমানে কি ডিউটিও ঠিক সেনেকৈ কৰি আছে বুলি গম পাই আছোঁ, কিন্তু তাৰ মাজতে এনেকৈ কেনেকৈ লৈ যাই আছে গৰুবিলাক আমি ঠিক সেনেকৈ গম নাপাওঁ। এইটো তাৰমানে কি এতিয়া তাৰমানে আমাৰ ভয়ৰ মানে বিৰাট মানে এটা হেৰি হৈ পৰিছে। আমি বাহিৰত চাইকেল থ'ব নোৱাৰোঁ, বাইক থ'ব নোৱাৰোঁ আৰু সৰু এল্ট' গাড়ীও থ'ব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। কিছুমান তাৰমানে কি কেতিয়াবা হাঁহ মুৰ্গীও তাৰমানে কি চুৰ হৈ আছে। ছাগলীবিলাক তাৰমানে কি এনেকৈ থাকে, ছাগলীও বান্ধি ৰখা হয়, তাৰ পৰা কেতিয়া লৈ যায় তাকো তাৰমানে কি গম নাপোৱা হৈ পৰিছোঁ আমি। গতিকে অটো তাৰমানে কি আমাৰ বেছি দূৰতো নহয়, কুমাৰীঘাটৰ যিখন তাৰমানে কি আমাৰ থানা আছে, তাত তাৰমানে কি হয়তো তেখেতসকলে নাইট ডিউটি কৰা বুলিও আমি গম পাওঁ, কিন্তু কেনেকৈ লৈ যায় সেইটো গম নাপাওঁ। তেওঁলোকৰ কেনেকুৱা কি এইটো ডিউটি কৰি আছে তেওঁলোকেহে গম পাব এইটো। মোৰ গোহালিৰ পৰা হালোৱা গৰু এটা, মোৰ নিজে খেতি কৰা উপাৰ্জন কৰা গৰু এটা ৰাতি মোটামুটি 1:30-2টামান বজাত লৈ যায়। কিন্তু মোৰ মানে এতিয়া আৰ্থিক অৱস্থা একেবাৰে নাই। কথা হৈছে কিন্তু মই তেনেকুৱাকৈ মই চলি থাকোঁ, বেলেগৰ খেতি খালা আদি কৰি, মাটি খেতি কৰি আদি কৰি। কিন্তু মোৰ আজি 3 দিন হ'ল বহুত বিচাৰ খবৰ কৰিলোঁ, কিন্তু গৰুটোৰ কোনো সন্ধান পোৱা নাই এতিয়ালৈকে আজিলৈকে। গৰুটোৰ দামো 45-ৰ পৰা 50 হ'ব। ধৰ মোৰ লাখ টকীয়াই গৰু এটা লৈ গ'ল, এটা আছে, এইটো আৰু মিছা কৈ লাভ নাই। হালৰ গৰু এটা লৈ গ'ল, হালটোৱে লৈ গ'ল, সেইটোতো মোটামুটি 50-55 দাম পালোঁ হয়। কিন্তু এতিয়া মানে বহুত মানে বিচাৰ খবৰ কৰিলোঁ, কিন্তু ক'তো মানে অনুসন্ধান পোৱা নাই আজিলৈকে। সেইখিনিয়ে মোৰ ক'বলগীয়া কথা।